নমস্কাৰ বন্ধুসকল। সৰুৰে পৰা যি দেখিলোঁ বা বেলেগৰ মুখত শুনিলোঁ, মানুহে বা ল'ৰা ছোৱালীয়ে যিখিনি আমাৰ গাইডেন্সৰ অভাৱত, কেৰিয়াৰ গাইডেন্সৰ অভাৱত বিভিন্ন ছাবজেক্ট চুজ কৰে। আৰু লগতে চুজ কৰাৰ কাৰণে কি হৈ যায়, আচলতে তেওঁলোকৰ এইম বেলেগ থাকে, ড্ৰিম বেলেগ থাকে, কিন্তু ছাবজেক্টটো লৈ পেলাই বেলেগ। যাৰ কাৰণে এই কেৰিয়াৰ গাইডেন্সৰ অভাৱত তেওঁলোকে কিন্তু টকা খৰচ কৰি দিয়ে বিভিন্ন কোৰ্চ লৈ। এইটো কোৰ্চ কৰে, সেইটো কোৰ্চ কৰে, কিন্তু কোনটো কোৰ্চৰ পৰা কোনটো কোৰ্চ কৰিব বা কোনটো জবৰ কাৰণে, কোনটো পষ্টৰ কাৰণে, কোনটো ডেজিগনেশ্যনৰ কাৰণে, কি এলিজিবিলিটি লাগিব, কি পঢ়িব লাগিব, কিহৰ এক্সপিৰিয়েঞ্চ লাগিব, সেইবোৰৰ অভাৱত ৰৈ যায়। আৰু যেতিয়া এডভাৰটাইজমেণ্ট ওলায় তেতিয়া গম পায় যে এলিজিবিলিটি এইটো লাগিব, আৰু তেতিয়া থমকি ৰ'ব লগা হয়, কাৰণ এপ্লাই কৰিব নোৱাৰে। তো বন্ধুসকল, আমি ইমান কোৰ্চ কৰি, ইমান পঢ়ি তাৰপিছত যদি এপ্লাই কৰিব নোৱাৰোঁ, এইটো লাজৰ কথা নহয়নে? তো আহক, মই এনেকুৱা এটা চেনেল খুলিব বিচাৰিছোঁ যাৰ যোগেদি সকলোৰে হেল্প হওক, সকলোৰে সহায় হওক, আৰু কোনটো পষ্টৰ কাৰণে কি এলিজিবিলিটি লাগে, কি পঢ়িব লাগিব, কোনটোৱে বেটাৰ অপশ্যন দিব, কোনটোৰ পিছত কোনটো কৰিলে বেটাৰ অপৰচুনিটি, আগলৈ বেটাৰ অপৰচুনিটি পাব বা আগলৈ বেটাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তেনেকুৱা এটা কৰিব বিচাৰিছোঁ, অলপ ইউনিক কৰিব বিচাৰিছোঁ। জাষ্ট আপোনালোকৰ সহায় সহযোগিতা লাগিব। আহক, এটাকৈ আগবাঢ়ো। আপোনালোকে কমেণ্ট কৰি থাকিব আৰু মই এটাকৈ ভিডিঅ' লাহে লাহে বনাই থাকিম। তো আহক বন্ধুসকল, নিজেও শিকোঁ, নিজেও ভাল এটা পোষ্ট পোৱাৰ কাৰণে চেষ্টা কৰোঁ, ভাল এটা জব পোৱাৰ কাৰণে চেষ্টা কৰোঁ, বা ভাল এটা পজিশ্যনত গৈ পোৱাৰ কাৰণে চেষ্টা কৰোঁ, আৰু লগতে আনকো সহায় কৰোঁ। তো এই চেনেলৰ যোগেদি আপোনালোকে কেৰিয়াৰ গাইডেন্স পাব। আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব ল'ৰা ছোৱালীসকলক, যিসকলে বৰ্তমান পঢ়ি আছে, যিসকলে জব কৰি আছে। কাৰণ মই এটা কথা শিকিলোঁ, আজিৰ যুগত ব্ৰেণ্ডৰ কোনো কাম নাই। কোনো ইনষ্টিটিউট, আপুনি নামি দামী ইনষ্টিটিউটত পঢ়ি জব পাব বুলি আশা নকৰিব। আপুনি হয়তো ক্লাছ 10ত টপাৰ হ'ব পাৰে, ক্লাছ 12ত টপাৰ হ'ব পাৰে, ডিগ্ৰীটো টপাৰ হ'ব পাৰে, মাষ্টাৰ ডিগ্ৰীটো টপাৰ হ'ব পাৰে, প্লাছ ভাল ইউনিভাৰ্চিটিৰ পৰা কৰিব পাৰে, ভাল স্কুলৰ পৰা কোৰ্চ কৰিব পাৰে। কিন্তু আল্টিমেটলি যেতিয়া আপোনাৰ ছিলেকশ্যন হ'ব, তেতিয়া কিন্তু সেই পাৰ্টিকুলাৰ পষ্টৰ কাৰণে সেই পাৰ্টিকুলাৰ এক্সামটোৱে মেটাৰ কৰিব। সেই ৰিটেন এক্সামটো, যিটো পষ্টৰ কাৰণে আপুনি ৰিটেন এক্সাম দি আছে, সেইখিনি সময়ত আপুনি কিমান এফৰ্ট দিছে, সেইখিনি সময়ত আপুনি সেই পেটাৰ্ণটো বুজিছেনে নাই, এক্সাম পেটাৰ্ণটো কি আহিব, ছাবজেক্ট মেটাৰ, কি ছাবজেক্ট আহিব, কি টপিকৰ ওপৰত আহিব পাৰে, আপুনি প্ৰিভিয়াছ কুৱেশ্যনছবোৰ ষ্টাডি কৰিছেনে নাই, প্ৰিপেয়াৰ কৰিছেনে নাই, সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব। তাতে আপোনাৰ ব্ৰেণ্ড, ইউনিভাৰ্চিটিৰ ব্ৰেণ্ড নেম, পাৰ্চেণ্টেজ, ক্লাছ 12ৰ পাৰ্চেণ্টেজ, ডিগ্ৰীৰ পাৰ্চেণ্টেজ, মাষ্টাৰ ডিগ্ৰীৰ পাৰ্চেণ্টেজ কোনো কামত নাহিব। তাতে অকল কামত আহিব সেই পাৰ্টিকুলাৰ ৰিটেন এক্সামটোত আপুনি কিমান নাম্বাৰ আনিব পাৰিছে। যদি কাট অফ মাৰ্ক দিছে, সেই কাট অফ মাৰ্কটো আপুনি উঠাব পাৰিছেনে নাই, তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। গতিকে আজিৰ যুগত, ক'ভিডৰ সময়ত, ক'ভিডৰ পিছতে এটা কথা ডাইৰেক্টলি এনাউন্স কৰি দিছে যে আপুনি ডিগ্ৰী অনলাইনতে কৰক, ডিষ্টেঞ্চ মোডতে কৰক, বা ৰেগুলাৰ মোডতে কৰক, অল আৰ চেম। তো UGCৰ পৰা অলৰেডি
নটিফিকেশ্যন ওলাই গৈছে যে আপুনি অনলাইন কোৰ্স এটা বা ডিস্টেন্স মোডত কোৰ্স এটা কৰক নাইবা ৰেগুলাৰ মোডত কৰক all are equivalent ultimately knowledge matters a lot তাৰমানে আপোনাৰ নলেজেহে মেটাৰ কৰিব গতিকে আপুনি ক'ৰ পৰা পাছ কৰিছে হেতু মেটাৰ নকৰে আপুনি পাৰ্সোনাল ইন্টাৰভিউত আপুনি কিমান বকিব পাৰিছে এটা টপিকৰ ওপৰত কিমান ক'ব পাৰিছে আপোনাৰ কিমান টেলেন্ট আপুনি কিমান বহলভাৱে ক'ব পাৰিছে হেতুৰ ওপৰতহে নিৰ্ভৰ কৰিব আপোনাৰ সিলেকশন গতিকে কোনো ব্র্যান্ড ইউনিভাৰ্সিটি ব্র্যান্ড লৈ কোনো টপ পার্সেন্টেজ লৈ টপ মার্ক লৈ নাভাবিব যে মই আই এম শিওর অ্যাবাউট মাই জব আপোনাৰ জব শিওর নহয় কাৰণ আপোনাৰ ৰিটেন এক্সামটো কেনেকুৱা হৈছে প্লাস আৰু যদি কম্পিউটাৰ এক্সাম আছে কম্পিউটাৰত কেনেকুৱা হৈছে প্লাস যদি পার্সোনাল ইন্টাৰভিউ আছে পার্সোনাল ইন্টাৰভিউত কিমান মার্ক পাইছে এই গোটেই কেইটাহে মেটাৰ কৰিব তাৰমানে আল্টিমেটলি প্ৰিপাৰেশ্যন সেইখিনি সময়তে বেছি ইম্পৰ্টেণ্ট যিখিনি সময়ত আপুনি যেটো পোষ্টৰ কাৰণে এক্সাম দিবলৈ গৈ আছে যেটো পোষ্টৰ কাৰণে আপুনি পার্সোনাল ইন্টাৰভিউ দিবলৈ গৈ আছে সেইখিনি সময়তহে মেটাৰ কৰিব তো আহক ৰাইজ আহক বন্ধুসকল আমি যিমান পাৰো নলেজ গেদাৰ কৰাৰ চেষ্টা কৰো কোনটো কোর্স কৰিলে কোনটোত মোৰ ভ্যালু বাঢ়িব এটা কোর্স কৰি তাৰ লগত আৰু কি কোর্স কৰিলে অলপ ভ্যালু এডিশন হ'ব মোৰ ভ্যালুটো বাঢ়ি যাব মোৰ সিলেকশনটো হোৱাৰ চান্সটো বাঢ়ি যাব প্লাস মোৰ হেল নলেজ লেভেলটো বাঢ়িব একচুয়ালি যেটো প্ৰয়োজন হ'ব পাৰে তো বন্ধুসকল আহক মোক সাপোর্ট কৰক আৰু মই এতিয়াৰ পৰা এই কেৰিয়াৰ গাইডেন্সৰ ওপৰত কাম কৰিম নিজৰ এক্সপেৰিয়েন্সৰ পৰা বেলেগৰ লগত কথা পাতিম কোনোবা তেনেকুৱা এটা পজিশনত জনে অলৰেডি গৈছে তেওঁলোকে কি কৰিছে বা কেনেকৈ তেওঁলোকে কোনটো কোর্স কৰাৰ পিছত কোনটো কোর্স কৰিছে সেইবিলাক আলোচনা কৰিহে মই ভিডিঅ'বোৰ বনাম যাতে সকলোৰে সুবিধা হয় প্লাস মই ৰিসাৰ্চ কৰিম ওয়েবসাইটত বিভিন্ন ওয়েবসাইটত গৈ বিভিন্ন কোর্সৰ ওপৰত ৰিসাৰ্চ কৰিহে টপিকবোৰ বনাম বা ভিডিঅ'বোৰ বনাম যাতে সেইবোৰ আপোনালোকৰ কামত আহে তো এইখিনিতে কৈ আজি বিদায় লৈছো মোৰ নাম কৰ্ণ বৰ্মন সাইনিং অফ